অৱশেষত মুখ্যমন্ত্ৰীৰ কথা মতে একশ্যন আৰম্ভ হৈ গ'ল ৰীতা চৌধুৰী বাইদেউৰ ওপৰত। নমস্কাৰ, শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, আহি গ'লোঁ আপোনালোকক এটা বিশেষ খবৰ দিওঁ বুলি। আৰু ইতিমধ্যে একশ্যন আৰম্ভ হৈ গ'ল। সেইদিনাখন আপোনালোকে সকলোৱে চাগে নিউজত পাইছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰীতা চৌধুৰী বাইদেউ যেতিয়া নেকি জুবিন ক্ষেত্ৰৰ SOP জাৰি কৰিছিলে, তেতিয়া ৰীতা চৌধুৰী বাইদেৱে কিছু মন্তব্য আগবঢ়াইছিলে। আৰু তাতে ক্ষুণ্ণ হৈ পেলাই আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ইয়াৰ ওপৰত তদন্ত হ'ব। এয়া বোলে উঠি অহা যুৱচামক ৰীতা চৌধুৰী বাইদেৱে মানে উচতনিহে দিছিলে, কিন্তু ৰীতা চৌধুৰী বাইদেৱে অইনটো একো কোৱা নাছিলে। মই আপোনালোকক কৈ দিওঁ শুনক। আচলতে ৰীতা চৌধুৰী বাইদেৱে কৈছিলে যে জুবিন ক্ষেত্ৰত যদি SOP জাৰি কৰে তেন্তে হ'লে মানে উঠি অহা যুৱচামৰ জুবিন অনুৰাগীসকলৰ বিপদ হ'ব পাৰে, মানে তেওঁলোক হয়তো মানসিক ভাৰসাম্য হেৰুৱাব পাৰে। বাইদেৱে কৈছিলে অকল এইটোৱে, কিন্তু তাতেই আকৌ ক্ষুণ্ণ হৈ উঠিছিল। কিন্তু এইখিনিতে আৰু কিছু প্ৰশ্ন হয়। সেইগৰাকীতো বাৰু ৰীতা চৌধুৰী বাইদেউৰ কথাটোতো বাৰু ভালখিনিয়ে কৈছিলে, কিন্তু তাতে মামা ক্ষুণ্ণ হৈছিলে আৰু অনুৰাগীসকলৰ হৈ পেলাই তেওঁ মাত মাতিছিল। কিন্তু এই যে শিখা বুলি এজনী যে আছে, সেইজনীয়েতো বহুত বেয়া বেয়া মন্তব্য আগবঢ়াইছিলে। তেওঁক বাৰু SITয়ে তলব কৰিবনে? তেওঁক সোধপোছ কৰিবনে? তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰিবনে? কাৰণ তেওঁ হৈছে কি একপক্ষীয়ভাৱে মাত মাতিছে। আৰু ৰীতা চৌধুৰী বাইদেৱে সকলো জনগণৰ হৈ পেলাই যিটো উচিত কথা সেইটোহে কৈছিলে। আৰু তাতে মামাৰ একশ্যন আৰম্ভ হৈ গ'ল। আৰু ইতিমধ্যে আজি ৰীতা চৌধুৰী বাইদেউ CID কাৰ্যালয়ত উপস্থিত হ'ল। আৰু কিছুমান কি হৈছে জানেনে, এগৰাকীয়ে তাতে কৈছে যে বাইদেউৰ গাড়ীখন মানে ভিতৰলৈকে সোমাই গৈছে। আৰু বাইদেউটো চোৰ নহয় জানো? গতিকে তেওঁ গাড়ীখন তাত সোমাই যোৱাৰ আপত্তিটো কি বাৰু? এগৰাকীয়ে কৈছে যে তেওঁ গাড়ীখন কিয় মানে হেৰি কৰিব লাগে, ভিতৰলৈ কিয় সোমাই দিব লাগে, এই খোজকঢ়াই নিব লাগে। এই মহামূৰ্খ কিছুমানক কৈছোঁ, ৰীতা চৌধুৰী বাইদেউ কি হত্যাকাৰী নেকি? তেওঁ দুখ কি? তেওঁ মাত্ৰ মাত মাতিছিলে যে তাত SOP জুবিন ক্ষেত্ৰত SOP যেতিয়া দিছিলে মুখ্যমন্ত্ৰীয়ে, সেইটো হৈ পেলাইহে তেওঁ মাত মাতিছিলে। আৰু তেওঁ নিদিবি বুলিও কোৱা নাছিলে, মাত্ৰ কৈছিলে অকণমান সাল সলনি কৰিব লাগে আৰু জুবিন অনুৰাগীসকলৰ প্ৰতি মানে অলপ সহানুভূতি জগাব লাগে, মানে কথাটো তেনেকৈ কৈছিলে ৰীতা চৌধুৰী বাইদেৱে। আৰু তাতে ক্ষুণ্ণ হৈছিলে মুখ্যমন্ত্ৰী। এতিয়া কথা আহোঁ, মুখ্যমন্ত্ৰীয়ে যাক ধৰিব লাগে তাক নধৰি পেলাই এতিয়া জুবিনৰ মানে ন্যায় ক্ষেত্ৰত এনেকুৱা হৈছে, যোনে তেওঁলোকৰ ওপৰত FIR দিবলৈ গৈছে তেওঁলোকক CIDয়ে মাতে। আকৌ যদি কোনোবাই কেছ এটা দিবলৈ যায় তাতো আকৌ CIDয়ে মাতে। মাতিব লাগে কাক আৰু মাতি থাকে কাক? আপোনালোকে সকলোৱে গম পায়, যেতিয়া নেকি ছিংগাপুৰৰ সেই ছয়ত পাৰ্টিত এই সাগৰৰ পাৰৰ পাৰ্টিটোত তাত 14জন মানুহ আছিলে, 14-15জন মানুহ আছিলে, কিন্তু তাৰ ভিতৰত 5জন মানুহকে মাতিলে, ইখিনিক নামাতিলে। এতিয়া কি হৈছে, মানে চোৰবিলাকক বাদ দি পেলাই যিবিলাকে চোৰক ধৰিবলৈ কয় তেওঁলোককহে ধৰিছেগৈ। আৰু এতিয়া ৰীতা চৌধুৰী বাইদেউক যে তেনেকৈ মাতি নিলে, এই শিখা বোলাজনীক কিয় মাতি নিনিয়ে? নে শিখাৰ লগত মামাৰ কিবা সম্পৰ্ক আছে? যিহেতু নেকি সেইকাৰণে শিখা বোলাজনীয়ে হোৱাই নোহোৱাই চিঞৰি আছে, মানে জ্বলা জুইত ঘিউ ঢালি আছে। আৰু কোনোবা সময়ত মানুহৰ যেতিয়া ধৈৰ্যচ্যুতি হেৰাই যাব তেতিয়া আকৌ গমটো পাই যাব। গতিকে ৰীতা চৌধুৰী বাইদেউক তেনেকৈ নিয়াৰ ফলত বাইদেউৰ পৰা কি কথা হয় নহয়। আৰু এতিয়া কিন্তু সেই কথাটো সামৰি পেলাই কি কৈছে জানেনে, মানে তেওঁৰ লগত দীঘলীয়া 1 ঘণ্টা ব্ৰডকাষ্ট, জুবিন গাৰ্গে যিহেতু মৃত্যুৰ আগত তেওঁৰ লগত সাক্ষাৎকাৰত কি কথা কৈছিলে সেইবিলাক আচলতে কৈছে বুলি কৈছে, মানে সেইবিলাকহে সুধিছে বুলি কিছুমানে কৈছে। কিন্তু সেইটো হেৰি কথা, কাৰণ মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগত নিজেই কৈছে যে আমি ৰীতা চৌধুৰীৰ ওপৰত আমি একশ্যন ল'ম, মানে তেওঁৰ ওপৰত মানে একশ্যন ল'ব। এইটোৱে মানে উঠি অহা যুৱচামক বোলে তেওঁলোকে মানে ৰীতা চৌধুৰী বাইদেৱে মানে হেৰি কৰিছে, উচতনিমূলক বক্তব্য ৰাখিছে বুলি কৈছে। এতিয়া আপোনালোকে নিজে ভাবকচোন, ন্যায় দিম আৰু মুখ্যমন্ত্ৰীৰ মুখত এটাই ওলাইছে যে আমি ন্যায় দিমেই, মই জুবিন অনুৰাগী।
তেনেকৈ কৈছে বহুত জুবিন অনুৰাগী বোলে হিমন্ত বিশ্ব শৰ্মা ঠিকে আছে বাৰু আমাৰ তাত আপত্তি নাই কিন্তু দিম কৈ এতিয়া কি হৈ আছে আপুনিতো নিজেই দেখিছে কি হৈ আছে আপুনি যেতিয়া নেকি ন্যায় ওপৰত মাত মাতিছিলে বা SOP ওপৰত যেতিয়া এইবিলাক কথা কৈছিলে তেতিয়ালৈকে কিন্তু জুবিন ক্ষেত্ৰত একোৰে মদৰ হাই হুলস্থুল নাছিল আৰু যেতিয়াই SOP কথা আহি গ'ল কেইগৰাকীমান মহিলা দোকানীকো দেখিছোঁ আৰু কিছুমান মানুহ ফিটিঙে কৰে নে কিয়ে কৰে মুখ্যমন্ত্ৰীয়ে গম নাপাওঁ তেওঁলোকেও আহি পেলাই একদম মিডিয়াৰ আগত মানে ফালি আছে আৰু সেই মহিলা কেইগৰাকীক কৈছোঁ যি নেকি তাত দোকান দিছে কৈ আছে ৰাতি হ'লে মানে এনেকুৱা কৰে মদ খাই চট খাই এইখন কিবা কিবি কৈ আছে এতিয়া কথাটো হ'ল সেই মহিলা কেইগৰাকীয়ে ৰাতি 11টা 12টা 1টা 2টা বজালৈকে কি কাৰণেনো তাত দোকান দি থাকিব লাগে তেহেঁতৰনো ঘৰত আৰু মানুহ নাই নে দিনত তহঁতে দিলি ৰাতি তহঁতে মতাকিটা কেনো নপঠিয়াও কিয় মাইকী কিজনীয়ে তাত কি কৰি থাক মানে মদ খালেতো সেইখিনি জেগা মাতাল হ'ব কিন্তু সেই মাতাল হোৱাৰ ঠাইত সেই মাইকী কিজনী কিবা কাম আছেনে গতিকে এইবিলাক যে এখন নাটক ৰচনা কৰিছে এইবিলাক যে ফিটিং নহ'লে হয়তো তেওঁ লোকক কি কৰিছে যে ইয়াত তহঁতক দোকান দিবলৈ নিদিওঁ বা কিবা এটা চাগে মাননি হয়তো দিবও পাৰে এনেকুৱা কিছুমানে চলি আছে যে তহঁতে এইখিনি কথা মিডিয়াৰ আগত ক আৰু সেইবিলাক নাটক কৰি থকাতকে আপোনালোকে জুবিন গাৰ্গৰ যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আপোনালোকে ওয়াইন শ্বপ বন্ধ কৰি দেখাওক যদি দম আছে আৰু এইখিনি দম নাই যদি এইবিলাক আলটু ফালটু কিবা কিবি কথা কৈ কোনো লাভ নাই আৰু বন্ধু বান্ধৱীসকল মই ভিডিঅ'টো ইমান দীঘল কৰি গৈ নাথাকোঁ যিহেতু এতিয়া 12:30 বাজিছে আৰু ৰীতা চৌধুৰী বাইদেৱে সেই CID অফিচৰ ভিতৰত কি তেওঁৰ পৰা সাক্ষাৎকাৰ ল'লে নল'লে কি জেৰা কৰিলে সাক্ষাৎকাৰ হৈছে জেৰা কৰিলে সেইখিনি নিশ্চয় তেওঁ ক'ব আৰু সেইখিনি যি কয় নকয় আপোনালোকৰ ওচৰত মই আকৌ লৈ আহিম অন্য এটা ভিডিঅ' গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই